সাংবাদিকতাৰ যি দায়বদ্ধতা সেই দায়বদ্ধতাৰ মাজত আজি চাবুৱা প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাবে অতি ব্যতিক্ৰমীভাৱে চাবুৱা ঐক্য মঞ্চৰ যিখন ইয়াত এখন খেল অনুষ্ঠিত হৈ আছে দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰি এক যি প্ৰীতি খেল সেই প্ৰীতি খেলত অংশগ্ৰহণ কৰাৰ মাজেৰে যি সাংবাদিকতাৰ মাজত যি ঐক্যতা প্ৰদৰ্শন কৰিলে তাত আমি নথৈ সুখী হৈছোঁ। আৰু চাবুৱা প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাবৰ যি সদস্যসকল আছে তেওঁলোকে অতি সুন্দৰভাৱে এই খেলখনত অংশগ্ৰহণ কৰি সামাজিক যি দায়বদ্ধতা সেই দায়বদ্ধতা প্ৰদৰ্শন কৰিলে। সাংবাদিকতাৰ যি এক জটিল পৰিক্ৰমাৰ মাজত তেওঁলোকে অহৰ্নিশে বাতৰি সংগ্ৰহ কৰাৰ মাজত ব্যস্ত হৈ থাকে আৰু তাৰ মাজত তেওঁলোকে যিহেতু এক সংগ্ৰামৰ মাজত তেওঁলোকে ব্যস্ত হৈ থাকে সেই সংগ্ৰামৰ সময়খিনিক তেওঁলোকে সুব্যৱহাৰ কৰি আজি যি খেলখনত তেওঁলোকে সুনিয়োগ কৰি তেওঁলোকে আজি এই খেলখনত অংশগ্ৰহণ কৰিলে তাৰ বাবে মই চাবুৱা প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাবৰ সকলো সদস্য তথা বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই নিজেও এই খেলখনত অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ প্ৰীতি খেলেৰে সমাজত যি ক্ৰীড়াৰ মাজেদি যি আমাৰ বৈষম্য সেই বৈষম্যক আমি ঐক্যতালৈ ৰূপান্তৰ কৰিবৰ কাৰণে এক বাট দেখুৱাবৰ বাবে সাংবাদিকসকলে যি এক উদাহৰণ দাঙি ধৰিছে তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে আজি আমি ভাবিছিলোঁ লাহোৱাল চাবুৱাৰ বা আমাৰ ওচৰত যিসকল সংবাদকৰ্মী আছে সকলোৱে নিজৰ নিজৰ কামৰ মাজত প্ৰায় ব্যস্ত হৈ থাকে। বিহু হওক নতুন বছৰ হওক যিকোনো প্ৰগ্ৰেমতে অনুষ্ঠানতে কেৱল বাতৰি কৰাত সকলোৱে ব্যস্ত হৈ থাকে। তাৰ মাজতে সকলোৱে আমি একলগ হৈ এসাঁজ ভাত খোৱাৰ লগতে নতুন বছৰ বুলি বা মাঘ বিহু খাবলৈ নাপালোঁ আমি যিহেতু একেলগে। সেয়েহে আজি খেলৰ জৰিয়তে সকলোৱে একতাৰ এনাজৰীৰে বা ভাই ককাৰ দৰে সকলোৱে একেলগে আজি খেল খেলিবৰ কাৰণে আমি পৰিকল্পনা কৰিছিলোঁ আৰু আজি ভাল লাগিছে। সকলোৱে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে একলগ হৈ হয়তো প্ৰথমবাৰৰ বাবে এনেদৰে এটা পৰিৱেশ সৃষ্টি হৈছে আৰু যিটো পৰিৱেশে আচলতে সকলোকে একগোট হৈ থকাত আৰু আগন্তুক সময়ত এনেধৰণৰ প্ৰতিভা ক্ৰীড়াই হওক বা অন্য ধৰণৰ যি পদক্ষেপ লৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলোকে মৰম চেনেহ আজিৰ দিনটোৰ পৰা বা এনেকুৱা ধৰণৰ পদক্ষেপৰ দ্বাৰা বৃদ্ধি পাব বুলি ভাবিছোঁ। আৰু তাৰ উদ্দেশ্যে আজি এই খেলখন আমি অনুষ্ঠিত কৰিছিলোঁ আৰু ইতিমধ্যে দৰ্শকসকলে গম পাইছে অতি সুন্দৰ খেল হৈছে। বহুত বছৰ হ'ল খেলি পোৱা নাই, খেল পাহৰি গৈছিল, তাৰ পিছতো আজি আহিছে, অলপ সময়ৰ কাৰণে খেলিছে আৰু এইটো যি পৰিৱেশ সৃষ্টি হৈছে বা আজি যি এটা মনত শান্তি বা যি এটা মানে মনত শান্তি পাইছে সকলোৱে একলগ হৈ, এইটোৱে আশা কৰিছোঁ এই বাৰ্তাই আচলতে আগন্তুক সময়ত সকলোকে একলগ হৈ থাকি কাম কৰি যোৱাত উৎসাহ যোগাব। এই জয় কেৱল আমি জয় বুলি নকওঁ, এয়া হ'ল আমাক সমন্বয় আৰু ঐক্যৰ এটা বাৰ্তা। যিহেতু লাহোৱাল আৰু চাবুৱাৰ যিসকল সাংবাদিক আমাৰ নবীন প্ৰবীণ যিসকল সাংবাদিকক আজি একত্ৰিত হৈ একেখন মঞ্চত আচলতে আমি সাংবাদিকতাৰ ক্ষেত্ৰখনত আমি অত্যন্ত ব্যস্ত হৈ থাকোঁ। ইয়াৰ পাছতো খন্তেক আমি সময় উলিয়াই নিজৰ স্বাস্থ্যৰ বাবে নিজৰ ঐক্যৰ বাবে আমি যে এখন আজি প্ৰীতিমূলক ক্ৰিকেট প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিলোঁ, এয়া কেৱল আমাৰ বাবে এখন খেল নহয়, এয়া আমাৰ মাজত এটা সমন্বয়ৰ এটা বাৰ্তা আহে বুলি আমি ক'ব বিচাৰোঁ। যিহেতু লাহোৱাল প্ৰেছ ক্লাবে জয় সাব্যস্ত কৰিছে, আপুনি উল্লেখ কৰিছে, এই জয়ে আচলতে আমাৰ দুয়োটা ক্লাবৰ যিসকল আমাৰ সতীৰ্থ ভাই বন্ধু বা আমাৰ জ্যেষ্ঠসকল সকলোৰে মাজত এটা পুনৰবাৰ আমাৰ যিটো একতাৰ এনাজৰীডাল অধিক সুদৃঢ় আৰু টনকিয়াল কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। এনেধৰণৰ ক্ৰীড়াৰ মাধ্যমেদি আমাৰ বৃহত্তৰ অঞ্চলটোৰ মাজত লাহোৱাল চাবুৱাৰ অঞ্চলৰ ৰাইজৰ মাজতো এই খেলখনে যথেষ্ট আমোদ দিলে আৰু এই খেলে আমাৰ বৃহৎ অঞ্চলটোৰ মাজত যিটো সমন্বয় যিটো বাৰ্তা দিছে ই ভৱিষ্যত প্ৰজন্মৰ বাবে ভৱিষ্যত আমাৰ সাংবাদিকসকলৰ বাবে ই এটা আশাপ্ৰত বাৰ্তা হিচাপে ভৱিষ্যতত ই এক মাইলৰ খুঁটি হিচাপে পৰিণত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যাৰ বাবে আজি লাহোৱাল আৰু চাবুৱা অঞ্চলৰ সাংবাদিকসকলে জ্যেষ্ঠ কনিষ্ঠ বয়োজ্যেষ্ঠ সকলোৱে অংশগ্ৰহণ কৰি
যেনেহ'লে এই খেলখন আমি এটা সাফল্যমণ্ডিত কৰি দিলে আমি অভিভূত হৈ পৰিছোঁ। আচলতে সহস্ৰাধিক ৰাইজ, কেইবা সহস্ৰাধিক ৰাইজৰ সন্মুখত আমি এই খেল আজি প্ৰদৰ্শন কৰিলোঁ আৰু এই প্ৰদৰ্শনে ৰাইজৰ পৰা আমি যেনেধৰণৰ সমাদৰ বুটলিবলৈ সক্ষম হ'লোঁ আৰু জ্যেষ্ঠসকলৰ পৰা কনিষ্ঠসকলৰ পৰা যেনেধৰণৰ ভাতৃত্ব সুলভ যিটো এটা সমন্বয়ৰ যিটো বাৰ্তা আমাৰ মাজত আজি সুদৃঢ় হ'ল, ইয়ে আগন্তুক দিনত আৰু সজীৱ কৰি তুলিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।